মন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু সকল নিগম কল্পতৰু তাৰ ফলমহা ভাগৱত শোকমুখে আখি ভূমিত ভৈলা বিদিত ৰসত চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে পিয়ুক ৰসয় অমৃত ৰাম পৰম সন্তোষে পিয়ুক ৰসয় অমৃত মোরা কবি নিগদতি শুনা নিমি মহাশয় হেনবা কৰিবা ৰাজা মনত সংশয় হে ৰাম যিটো মহাযোগী সদা সমাধিত ৰতি কোটি জন্মে নুহি তাৰ সপ্ৰেম ভকতি মুখতয় অধিকতাংক কহে বেদ গণে একে জন্মে হুইবে কেনে নামৰ কীৰ্তনে ৰাম ইটো শংকা মনত নানিবা কদাচিত শুনিওক নামৰ মহিমা বিপৰীত ইটো হৰি নাম ধৰ্ম মহাগুজ্যতম ইহাত বিশ্বাস যাৰ সেহি নৰোত্তম হে বাপসকল মোৰ এইখিনিতে বিশেষ কথালৈ মনত পৰিছে
এবাৰ ভগৱান শ্ৰী নাৰায়ণৰ ওচৰলৈকে ধৰ্মৰাজ যম কিবা বিশেষ কাম এটাৰ কাৰণে তালে তেখেতৰ ওচৰলৈ গৈছিলে আৰু দুজনে বাৰ্তালাপ কৰি থাকোতে সেইখিনি সময়তে পৃথিৱীৰ পৰা এটা পুণ্যাত্মা ঊৰ্ধ্বমুখী যাত্ৰা কৰিছে আৰু সেই পুণ্যাত্মাক দেখাৰ লগে লগে বৈকুণ্ঠপতি শ্ৰী নাৰায়ণে নিজ আসনৰ পৰা থিয় হৈ সেই পুণ্যাত্মাৰ প্ৰতি কৃতাঞ্জলি পূৰ্বক সেৱা নিবেদন কৰিছে ধৰ্মৰাজ যমে দেখিছে যে কোনো পুণ্যাত্মা বৈকুণ্ঠলৈ আহিছে যি আত্মা বৈকুণ্ঠলৈ আহে প্ৰভুসকল আপোনালোকে জানে যে পৃথিৱীত মহত্তম কৰ্ম সাধন কৰি যিসকল জীৱই তেওঁলোকৰ গতিক ঊৰ্ধ্বগতি কৰিব পাৰে তেনেকুৱা জীৱৰ ওপৰত ধৰ্মৰাজ যমৰ কোনো অধিকাৰেই নাথাকে আৰু এই কথা জানি ভগৱন্ত পুৰুষে প্ৰণিপাত নিবেদন কৰা সেই পুণ্যাত্মাৰ প্ৰতি ধৰ্মৰাজ যমেও সেৱা জনায় এনেকে কিছু সময় বাৰ্তালাপৰ পিছত আকৌ এটা পুণ্যাত্মা পৃথিৱীৰ পৰা বৈকুণ্ঠমুখী যাত্ৰা কৰিছে আৰু এইবাৰ সকলোকে আচৰিত কৰি বৈকুণ্ঠপতি শ্ৰী নাৰায়ণে সেই পুণ্যাত্মাৰ প্ৰতি সাষ্টাংগে দণ্ডৱত প্ৰণিপাত কৰি জীৱক আদৰণি জনালে ধৰ্মৰাজ যমৰ মনত সংশয় জন্মিলে হে প্ৰভু তোমাৰ লীলাটো অপৰম্পাৰ তোমাৰ মহিমাকটো আমি মূঢ়মতি সকলে বুজিয়ে নাপাওঁ বুজিবলৈ প্ৰয়াস কৰিও একো তত নাপাওঁ কি ভাবি কি কৰা এইবোৰ আজিলে আমি ধৰিবই নোৱাৰিম এতেকে তথাপিও মনত জন্ম হোৱা এটি শংকা যদি ঈশ্বৰ পুৰুষে আজ্ঞা কৰে তেতিয়াহলে আপোনাৰ চৰণত নিবেদন কৰিব খুজিছো এই দাসে কোৱা হওক কি বোলে একেই পুণ্যাত্মা পৃথিৱীৰ পৰা আহিলে এটি পুণ্যাত্মাৰ প্ৰতি আপুনি কৃতাঞ্জলি যুক্ত সেৱা নিবেদন কৰিলে আৰু আনটি পুণ্যাত্মাৰ প্ৰতি আপুনি দণ্ডৱত প্ৰণিপাত নিবেদন কৰিলে একেই পুণ্যাত্মা জীৱ বৈকুণ্ঠমুখী হৈছে ইয়াৰ প্ৰতি এনে বৈষম্য কিয় কৰিলে দুজনকে দণ্ডৱত কৰিব লাগিছিল নকৰিলে দুজনকে প্ৰণিপাততে সামৰিব লাগিছিল ঈশ্বৰ পুৰুষে খুব সুন্দৰ হাঁহি এটি মাৰি কলে যে হে ধৰ্মৰাজ পোন প্ৰথমে যিটো পুণ্যাত্মা বৈকুণ্ঠলৈ আহিছিল সেই পুণ্যাত্মাটোৱে মোৰ গুণানুকীৰ্তনৰ এজন কীৰ্তন কৰোতা আছিলে আৰু দ্বিতীয় যিভাগ পুণ্যাত্মা মোৰ বৈকুণ্ঠলৈ আহিছে সেই পুণ্যাত্মাটো আছিলে মোৰ গুণানুকীৰ্তনৰ একান্ত শ্ৰোতা শ্ৰৱণ কৰা সেইকাৰণেই বৈষম্য অৰ্থাৎ কীৰ্তন কৰোতা সকলতকেও শ্ৰৱণ কৰোতা সকল ভগৱানৰ অতি প্ৰিয় গতিকে আমি আজি মাত্ৰ ভগৱানৰ দ্বিতীয় স্থানত থকা কামটো কৰিবলৈ আহিছো আৰু আপোনালোকে কিন্তু ভগৱন্তই আটাইতকৈ বেছি প্ৰিয় আৰু ভাল পোৱা কৰ্মভাগ কৰিবৰ কাৰণে আহিছে সেয়েহে আপোনাসক সুধীসকলৰ শ্ৰীচৰণত আমি দাসে পুনঃ পুনঃ সেৱা নিবেদন কৰিছো যাক ঈশ্বৰে আপোনাসক ইমান প্ৰীতি কৰে যিয়েই নহওক আজিৰ যি অধ্যায় একাদশ স্কন্ধৰ অত্যন্ত গুৰুত্বপূৰ্ণ এভাগ অধ্যায় আপোনাসকৰ সন্মুখত বিশ্লেষণৰ কাৰণে লোৱা হৈছে আৰু ইয়াত বিশেষভাৱে মহাৰাজ নিমি আৰু নিমিৰ দ্বাৰা কৃত প্ৰশ্ন সেই প্ৰশ্নসমূহৰ কিছু
বিশ্লেষণ ইয়াত কৰা হ'ব। ই এই কাৰণে গুৰুত্বপূৰ্ণ যে নিমিত্ত মাত্ৰ লোক উপকাৰ। নিমিয়ে যিসমূহ প্ৰশ্ন 9 গৰাকী সিদ্ধ পুৰুষলৈকে নিবেদন কৰিলে, সেই প্ৰশ্নসমূহৰ প্ৰয়োজনীয়তা আপোনাৰ মোৰ নিচিনা ব্যক্তিসকলৰ অতি প্ৰয়োজন। আমি আমাৰ দৈনন্দিন জীৱনত জানিবলগীয়া কথা, কি ধৰণে আমি ঈশ্বৰক ভক্তি কৰিম, কি ধৰণে আমি ভগৱানৰ ওচৰত বিলীন হৈ যাম, কি ধৰণে আমি ভগৱন্ত পুৰুষৰ কৃপা পাত্ৰ হ'ম, এই সম্পৰ্কে মহাৰাজ নিমিয়ে 9 ভাগ বিশেষ প্ৰশ্ন নিবেদন কৰিছিলে আৰু তাৰে সমুচিত উত্তৰ 9 গৰাকী সিদ্ধ পুৰুষে যথোচিতভাৱে প্ৰদান কৰিছে। আৰু এই সন্দৰ্ভত এটি বিশেষ কথা ওলাইছিলে যে সপ্ৰেম ভকতি, আৰু সপ্ৰেম ভকতি সন্দৰ্ভত প্ৰশ্ন হোৱাত কবি নামৰ সিদ্ধ পুৰুষে মহাৰাজ নিমিক কৈছে যে হে ৰাজন, তোমাৰ মনত এনেকুৱা সন্দেহ কৰিবলগীয়া নাই যে সপ্ৰেম ভকতি কৰিবলৈ ইমান টান নেকি? টান নহয়। ইয়াত এটা শব্দ যুক্ত হৈ আছে, সপ্ৰেম, অৰ্থাৎ প্ৰেম যুক্ত ভকতি। এনেইতো চবে ভকতি কৰে, কিন্তু প্ৰেমযুক্ত ভকতি কিমান লোকে কৰে? প্ৰেমযুক্ত ভকতি সাধন কৰিবৰ কাৰণে যিসকল সাধকে ইতিমধ্যে সেই সাধনাৰ স্ৰোত হিচাপে, প্ৰেৰণাৰ স্ৰোত হিচাপে জগতত আদৰ্শ দেখুৱাই থৈ গৈছে, তাৰ পৰিসংখ্যা নিচেই তাকৰ। এই সকলৰ ভিতৰত গোপীসকলৰ নাম প্ৰাৰম্ভণিতে আহে। সেই বিপ্ৰ পত্নীসকল যাক ভগৱন্ত পুৰুষে প্ৰসাদ প্ৰদান কৰিছিল, তেখেতলোকৰ নাম আহে। জাম্বুবন্ত, হনুমন্ত, বিভীষণ, মৈত্ৰেয়, বিদুৰ, উদ্ধৱ, এই সকল পুৰুষ সেই সপ্ৰেম ভকতিৰ তালিকাভুক্ত হৈছে। তেতিয়াহ'লে ইয়াত কৈছে যে যিটো মহাযোগী সদা সমাধিত ৰতি, কৌটি জন্মেও নোহে তাৰ সপ্ৰেম ভকতি। যদি কোনোবাই যুগ যুগান্ত ধৰি সমাধিত বহি থাকে ঈশ্বৰ চিন্তনত, তেওঁৰ জীৱনতো সপ্ৰেম ভকতি নাহিব পাৰে, অথচ সাধন বা সমাধি সম্পৰ্কে একো নজনা ব্যক্তিজনৰো জীৱনত সপ্ৰেম ভকতিৰ সৃষ্টি হ'ব পাৰে। এতিয়া সপ্ৰেম ভকতিৰ ক্ষেত্ৰত মহাপুৰুষ মাধৱদেৱে খুব ধুনীয়াকে বৰগীতত এই সম্পৰ্কে উল্লেখ কৰিছে, কৈছে যে পৃথিৱীত এনেকুৱা সাধক যাৰ ইতিহাসত নাম আপোনালোকে ক'ব নোৱাৰে, যিজনে ভগৱানক খেদি খেদি কোবাবৰ কাৰণে খেদি খেদি লৈ ফুৰিছে। আছে নেকি এনেকুৱা সাধক কোনোবা? এগৰাকীৰে জীৱনত এনেকুৱা সৌভাগ্য ঘটিল, যাৰ নাম যশোদা। এনেইতো কাঠবাজি আছিলে, মানে যাৰ গৰ্ভত সন্তান জন্ম হোৱাৰ কোনো সুযোগেই নাই, অথচ সেই যশোদাৰ গৰ্ভত সন্তান উৎপত্তি হল, স্তনত দুগ্ধৰ উৎপত্তি হল, স্বয়ং ভগৱান কৃষ্ণ দৈৱকীৰ গৰ্ভত জন্ম হৈও শিশুকালৰ এগৰাকী শিশুৱে মাতৃক যি ধৰণে আনন্দিত কৰিব পাৰে, সেই আনন্দৰ সম্পূৰ্ণ ফল যশোদাক প্ৰদান কৰিলে ভগৱান। কি এনে পুণ্য যশোদাই জীৱনত সাধন কৰিছিল, টানি টানি উৰুফলত বান্ধিছিল। আমাৰ বৰগীতত গায়, আৰে কম্পিত মাধৱ নয়ন জুৰাই, কতি চাপি উৰুফল
বন্ধনকাৰে আৰে কম্পিত মাধৱ নয়ন জুৰাই। বহুতে কল্পিত মাধৱ বুলি গায় কিছুমান বৰগীতত, কল্পিত শব্দ, কিন্তু এইটো আচলতে প্ৰিণ্টিং মিষ্টেক হ'ব পাৰে। কম্পিত মাধৱ নয়ন জুৰাই। এটি শিশুক যেতিয়া মাতৃয়ে শিশু অৱস্থাতে তাক মাৰিবলৈ ওলায়, গালি পাৰে, ধমকি দিয়ে, সেই শিশুটোৱে যেনেকুৱা ভয়াৰ্ত ৰূপ ধাৰণ কৰে, স্বাভাৱিক ভগৱানো একেই। জগতৰ প্ৰতি বিশ্ব ব্ৰহ্মাণ্ডই যাৰ আঙুলিৰ ধাৰত পৰিচালিত হয়, সেইগৰাকী ঈশ্বৰ পুৰুষে যশোদাই তেওঁক এছাৰি এডাল লৈছে আৰু জৰি এডালেৰে তেওঁক বান্ধিবৰ কাৰণে প্ৰয়াস কৰিছে, আৰু তেওঁ কম্পিত মাধৱ নয়ন জুৰাই ভয়তে কম্পমান হৈ যশোদালে চাই চাই যেন নয়ন জুৰাই। শিশুবিলাকে অপৰাধ কৰিলে মাক বিলাকৰ ফালে এনেকুৱা এটা চাৱনি দিয়ে, বহুত মাকে তাৰমানে সেই অপৰাধটো 1 ছেকেণ্ডত পাহৰি যায়। শিশু বাদ দিয়ক, ডাঙৰ ডাঙৰ ল'ৰা ছোৱালী বিলাককো দোষ কৰিলে মাকৰ খং উঠি থাকে, আজি আহক, আজি এসেকা দিম। আহি যদি একদম নয়ন ভৰা চকুলেৰে অ মা মোক কিবা খাবলৈ দিয়া বুলি মাতষাৰ লগালে, মাতৃৰ হৃদয় এনেকে বিগলিত হৈ গল, চব পাহৰি থাকে। যিমানখিনি ক্ৰোধত আছিলে যেন বহুত % কমি গল লগে। এইবিলাক মমতাময় মাতৃবিলাকৰ হৃদয়। আৰু যশোদাও তদ্ৰুপ। কিন্তু ভগৱন্ত পুৰুষে ইমান সদয় দৃষ্টিৰে যশোদাৰ প্ৰতি মৰম লগা চাৱনি দিছে যদিও যশোদাই কিন্তু ভগৱান কৃষ্ণৰ এই মৰম লগা চাৱনিৰ প্ৰতি তেওঁৰ হৃদয় বিগলিত কৰা নাই। বান্ধিবলৈ প্ৰয়াস কৰিছে, বান্ধিবলৈ প্ৰয়াস কৰিছে। মনত ৰাখিব প্ৰভুসকল, আগতত লিখিছে যে গোকুলৰ যিমান জৰি আনিছে মাথো 2 আঙুলে নাটে। 3 আঙুল বুলিও কোৱা নাই, 1 আঙুল বুলিও কোৱা নাই, 2 আঙুলহে নাটে। আনিছে আকৌ লৈয়া, জৰি আনিছে, গাঁঠি দিছে, মেৰ মাৰিছে, গাঁঠি দিবৰ সময়ত 2 আঙুল কম হৈ যায়, গাঁঠিটো নেখায়। এনেকুৱাকে প্ৰয়াস কৰিছে ভগৱানক বান্ধিবৰ কাৰণে, এনেকুৱাকে প্ৰয়াস কৰিছে যশোদাই ঘামি জুলি অৱস্থা নাই। ভক্তৰ এনেকুৱা প্ৰয়াস দেখি ভগৱান ভক্তৰ প্ৰতি কৃপাশীল হৈছে আৰু যশোদাক কৈছে, মা মই নিজে বান্ধি লওঁ, তই নিজে বান্ধি ল, মইতো নোৱাৰিলোৱে বান্ধিবলৈ, তই নিজে বান্ধি ল। কতি চাপি উৰুখল বন্ধনকাৰে। কতি চাপি উৰুখল, নিজে কতিদেশ চপাই লৈছে উৰলত আৰু নিজ হাতে যেতিয়া গাঁঠিটো মাৰি দিছে টানকে, সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডত কম্পমান উঠিছে। ব্ৰহ্মা প্ৰমুখ্যে দেৱতাসকল সকলো আচৰিত হৈ গৈছে যে যদি জগতৰ ঈশ্বৰ পৰম ব্ৰহ্ম শ্ৰীকৃষ্ণ ৰূপে বৈকুণ্ঠৰ পৰা গৈ পৃথিৱীত অৱতাৰ লৈছে, আৰু এইগৰাকী ঈশ্বৰ পুৰুষক যদি এগৰাকী গোৱালীৰ হাতত এনেকে বান্ধ খায়, তেতিয়াহ'লে কাইলে যদি গোৱালী গৰাকীয়ে বিশ্ব ব্ৰহ্মাণ্ড পৰিচালন কৰিবৰ কাৰণে আগবাঢ়ি আহে, আমাৰ অৱস্থা কি হ'ব? ব্ৰহ্মা আদি দেৱতাসকলৰ মনত সন্দেহ জন্ম হৈছে, এইজন হয়নে আমাৰ ঈশ্বৰজন? আমাৰ বৈকুণ্ঠপতি শ্ৰী নাৰায়ণ পৰম শক্তিশালী জগতৰ ধাতা হয়নে বাৰু এগৰাকী গোৱালীৰ হাতত বান্ধ খালে? সকলোৱে দৃষ্টি ৰাখিছে। ব্ৰহ্মা আদি দেৱতাসকলে, কৈলাশৰ পৰা শিৱ, স্বৰ্গৰ পৰা ইন্দ্ৰাদি দেৱতাসকলে, গন্ধৰ্ব, কিন্নৰ, চাৰণ সকলোৱে ভগৱানৰ এই কাৰ্যত, এই লীলাৰ প্ৰতি দৃষ্টি নিবদ্ধ কৰিছে।
কিহৰ কাৰণে এই যে 2 আঙুল নাটে বুলি কৈছে প্ৰভুসকল, এই 2 আঙুল নাটাৰ তত্ত্বটো হ'ল, প্ৰথমটো তত্ত্ব হ'ল যে ভক্তই ভগৱানক বান্ধিবলৈ কৰা প্ৰয়াস 1, আৰু 2 হ'ল ভক্তৰ এনে প্ৰয়াসৰ প্ৰতি ভগৱান সুপ্ৰসন্ন হৈ ভক্তৰ প্ৰতি কৰা কৃপা। এই দুটা তত্ত্বত পৰিপূৰকভাৱে ভকত আৰু ভগৱান বান্ধ খাই যায়। যেনে ৰাসৰ গোপীসকল, আজি ৰাসৰ গোপীসকলক আপোনালোকে দেখিছে যে ৰাসৰ গোপীসকল যেতিয়া নিজৰ স্বামী দেৱৰৰ হাক বধা নুশুনিও তেওঁলোকে অৰণ্যলৈ ঢপলিয়াই আহিলে কৃষ্ণ প্ৰেমত মজগুল হৈ, সেই আত্মহাৰা গোপীসকলকো পৰীক্ষা কৰিবৰ কাৰণে ভগৱানে কিন্তু এৰা নাছিলে। মোৰ প্ৰতি যদি কোনোবা তেনেকুৱা প্ৰেমাসক্ত হৈ ইমান বাধা বিঘিনি নেওচি মোৰ ওচৰলৈকে আহি ওলায়, তেতিয়াহ'লে মইতো বাক শূন্য হৈ যাম। বা তুমি ইমান কষ্ট সহিও তুমি মোৰ ওচৰলৈকে আহিছা মোৰ প্ৰেমৰ প্ৰতি আকৃষ্ট হৈ। কিন্তু ভগৱানে গোপীসকলৰ এনেকুৱা প্ৰয়াস, এনেকুৱা কষ্ট, এনেকুৱা বাধা বিঘিনিক নেওচি অহাৰ পিছতো ভগৱানে তেওঁলোকৰ সেই অৱস্থাটোৰ প্ৰতি যেন কিঞ্চিত মানো গুৰুত্ব নাই। কি বুলি কলে, তোমালোক আকৌ কেলে আহিলা এই বৃন্দাবন, কেলে আহিলা? অথচ সেইগৰাকী ঈশ্বৰ পুৰুষে গোপীসকলক আজি সেই ৰাস পূৰ্ণিমাৰ এবছৰ আগতেই কথা দিছিলে, যেতিয়া তেওঁলোকে বিবস্ত্ৰ হৈ যমুনাত নামি কাত্যায়নী ব্ৰত পালন কৰি মহামায়া কাত্যায়নীক প্ৰণাম জনাইছিল যে হে দেৱী কাত্যায়নী, তুমি আমাক কৃষ্ণক স্বামী হিচাপে দিয়া। বহুতে প্ৰশ্ন কৰে, কৃষ্ণক পাবলৈ আকৌ কাত্যায়নীক পূজা কৰাৰ কি প্ৰশ্ন? মহামায়া কাত্যায়নীৰ লগত কি সম্পৰ্ক? প্ৰভুসকল, ভগৱান কৃষ্ণক পাবৰ কাৰণে আটাইতকৈ বাধাৰ প্ৰাচীৰখনৰ নামেই হ'ল মায়া। কেনেবাকে যদি মায়াই আপোনাক বাট এৰি দিয়ে, তেতিয়াহ'লে ভগৱানক পাবলৈ আৰু আপোনাৰ কোনো ধৰণৰ অসুবিধা নাই। কাৰণ মায়া এইখন জগতত আপোনাক মোক যে মায়াই আচ্ছন্ন কৰি ৰাখিছে, সেইটো মায়াই স্বতন্ত্ৰতাৰে থকা নাই। কিন্তু ভগৱন্ত পুৰুষৰ আজ্ঞা পৰৱশ হৈহে যোগমায়া বা মহামায়া বা এই মায়াই আমাৰ নিচিনা জীৱবিলাকক আচ্ছন্ন কৰি ৰাখিছে। এই কাৰণে যে চাওচোন তোমাৰ ভক্তিৰ জোৰ কিমান, মোক ভেদ কৰি পেলাই তুমি ভগৱানক পাবৰ কাৰণে কিমান প্ৰয়াস কৰিব পাৰা। আৰু যিসকলে সেই মায়াৰ জেওৰাখন পাৰ হব নোৱাৰে, তেওঁলোকে এইখন জগততে লুতুৰি পুতুৰি হৈ ইয়াতেই থাকিব। কিন্তু মায়াই যদি বাট এৰি দিলে কেনেবাকে আপোনাৰ কাৰণে সুচল হৈ গল, ভগৱান আহি ওলালে, আৰে মায়াই প্ৰণাম কাত্যায়নী ভগৱানক স্তুতি কৰিলে যে হে স্বামী, তেওঁৰো স্বামী, তোমাক পাবৰ নিমিত্তে অনেক ভক্তসকল আহিছে। আৰু ভগৱানে আহি ওলাল। সেই ভগৱানে সিদিনাখনেই তেওঁলোকক কথা দিছিলে যে আজি আৰু মই তোমালোকক স্বামী হিচাপে ধৰা নিদিওঁ, যিদিনাখন মই বংশীত ধ্বনিৰে তোমালোকক আমন্ত্ৰণ কৰিম সিদিনা আহিবা। যথা সময়ত তাৰ সম্পূৰ্ণ এবছৰ পিছত কাৰ্তিক মাহৰ চন্দ্ৰাৱলী নিশা পূৰ্ণিমাস যেতিয়া পূৰ্ব দিশহন্তে লক্ষ্মীৰ মুখপদ্ম সদৃশ পূৰ্ণিমা জোন যেতিয়া পৰিংকুটা হৈ ওলাইছে, ভগৱানৰ লগে লগে গোপীসকলৰ, তেওঁৰ প্ৰাণৰ গোপীসকলৰ প্ৰতি, তেওঁৰ স্নেহৰ গোপীসকলৰ প্ৰতি, তেওঁৰ ভক্তসকলৰ প্ৰতি তেওঁৰ মন বিচলিত হৈ গৈছে। আৰু লগে লগে বংশীত পঞ্চম নাদ ধ্বনি দি গোপীসকলক আমন্ত্ৰণ কৰিছে। মনত ৰাখিব প্ৰভুসকল, ভগৱন্ত পুৰুষৰ বংশীত ধ্বনি কেৱল আৰু কেৱল গোপীসকলেহে শ্ৰৱণ কৰিছিল। তাৰ ব্যতিৰেকে ব্ৰজত কোনো ব্যক্তিয়ে সেই বংশীত ধ্বনি শ্ৰৱণ কৰিবৰ সামৰ্থ্যৱান আছিল। তেতিয়াহ'লে এনেকুৱা কি বংশীত ধ্বনি ভগৱানে কৰিলে যে যি বংশীত ধ্বনি বাছি বাছি কেৱল কেইজনমানৰ কৰ্ণকুহৰত প্ৰৱেশ কৰিলে, বাকীসকল টোপনিতে বা বাকীসকল অন্য কামত মগ্ন হৈ থাকিল। ভগৱানৰ এইটো পদ্ধতি, এইটো নিয়ম
যে তেওঁৰ প্ৰতি অন্তঃকৰণে তেওঁৰ প্ৰতি যিসকল ভক্ত সৰ্বদা সচেষ্ট হৈ থাকে, ভগৱানৰ আহ্বান সেইসকলেহে শ্ৰৱণ কৰে। আজি ভগৱানৰ প্ৰতি যদি শ্ৰদ্ধা নাথাকিলহেঁতেন, এনেকুৱা পৰিস্থিতিটো আপোনালোকে আহি ইয়াত নবহিলহেঁতেন। বোলে ইমান বৰষুণ আৰু নিহালিখন গাত লৈ আৰু এমুঠি গৰম ভাত খাই আৰু খোৱাহে কথা, হ'ব আৰু চলিব, আৰু মই নগলেও চলিব, ভাগত শুই থাকিলেহেঁতেন।